মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 1.2 কুৱেশ্যন নম্বৰ 5 আৰু 6 ৰ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 5 ত দিছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু পাৱাৰ n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পাৰে নে নাই। প্ৰথমে মন কৰিব প্ৰশ্নটোত 6 টু পাৱাৰ n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পাৰে নে নাই আমাক সুধিছে। তেন্তে প্ৰথমে আমি উদাহৰণ দি পেলাই বুজিলো যে শূন্য অংকেৰে শেষ হোৱা সংখ্যা এটা লওঁ, ধৰা 10 ললো। এই 10ৰ যদি আমি মৌলিক উৎপাদক নিৰ্ণয় কৰোঁ 2 5 গুণ হ'ল 10, ইয়াক লিখিব পৰা যায় 10 ইকুৱেল 2 মাল্টিপ্লাই 5 আকাৰে লিখিব পৰা যায়। ইয়াত চাবা ইয়াক আমি 2 টু পাৱাৰ n আৰু 5 টু পাৱাৰ n আকাৰে লিখিব পাৰোঁ। একেদৰে এটা সংখ্যা ল'লো 20, এই 20কো আমি চাবা 2 10 গুণ 20, 2 5 গুণ হৈ গ'ল 10। তে 20 ইকুৱেল টু 2 মাল্টিপ্লাই 2 মাল্টিপ্লাই 5 লিখিব পৰা যায়। ইয়াত চাবা ইয়াকো 2 স্কোয়াৰ মাল্টিপ্লাই 5 লিখিব পৰা যায়। ইয়াত 5ৰ পাৱাৰ কিমান আছে 1। ইয়াকো 2 টু পাৱাৰ n আৰু 5 টু পাৱাৰ n আকাৰে লিখিব পৰা যায়। এতিয়া চাবা যিকোনো শূন্য অংকৰে শেষ হোৱা সংখ্যাবোৰ 2 টু পাৱাৰ n আৰু 5 টু পাৱাৰ n আকাৰে থাকে। আমাক প্ৰশ্ন দিছে 6 টু পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই আমাক সুধিছে। সলিউশন দিলো 6 টু পাৱাৰ n ইকুৱেল আমি ইয়াক 2 মাল্টিপ্লাই 3 হোল টু পাৱাৰ n আকাৰে লিখিব পাৰোঁ। 2 3 গুণ হ'ল 6 হোল টু পাৱাৰ কি n। ইয়াক 2 টু পাৱাৰ n মাল্টিপ্লাই 3 টু পাৱাৰ n আকাৰ হ'ল। ভালদৰে লক্ষ্য কৰিবা শূন্য অংকেৰে শেষ হোৱা সংখ্যাবোৰত আমি কি পাইছিলো 2 টু পাৱাৰ n আৰু 5 টু পাৱাৰ n আকাৰৰ পাইছিলো। ইয়াত পাইছো 2 টু পাৱাৰ n আৰু 3 টু পাৱাৰ কি পাইছো n, 5 টু পাৱাৰ n টো নাই। তেন্তে আমি লিখিব পাৰোঁ এতেকে 6 টু পাৱাৰ n ৰ উৎপাদকীকৰণৰ মৌলিক উৎপাদক 2 আৰু 3, এটো আৰু 2 আৰু 3 যেহেতু 6 টু পাৱাৰ n ৰ উৎপাদকীকৰণত 5 উৎপাদক হিচাপে নাই, এতেকে 6 টু পাৱাৰ n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব নোৱাৰে। কুৱেশ্যন নম্বৰ 6 দিছে 7 ইনটু 11 ইনটু 13 প্লাস 13 আৰু 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 প্লাস 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। প্ৰথমে আমি বুজিলো যে যৌগিক আৰু মৌলিক সংখ্যানো কি। সংখ্যা এটা ললো 2 ললো, এই 2ৰ উৎপাদক আমি পাওঁ 2 পূৰণ 1, 2ৰ উৎপাদক হ'ব 2, 1। 3 ললো 3 পূৰণ 1, 3 গুণ 3, 3, কি 1, 3ৰ উৎপাদক 3, 1। 4 যদি লওঁ ইয়াত 1 4 গুণ 4, 1, 4 পালো। আকৌ 2 2 গুণ 4ও লিখিব পাৰি, 1, 4, 2 বা 1, 2, 4ও লিখিব পাৰি। কিন্তু ইয়াত চাবা এই 2ৰ উৎপাদক পালো দুটা, 2 নিজেই আৰু 1 এটা। এই 4ৰ ক্ষেত্ৰত আমি কি পালো 1 এটা পালো, 2 এটা পালো আৰু 4 এটা পালো। ইয়াৰ পৰা আমি বুজিব পাৰিলো যিবোৰ সংখ্যা নিজে আৰু 1 এটা উৎপাদক হিচাপে থাকে সেই সংখ্যাটো হ'ল কি মৌলিক সংখ্যা। কি সংখ্যা মৌলিক সংখ্যা। আৰু নিজে আৰু চাবা দুটাতকৈ অধিক উৎপাদক থাকিলে কি হ'ব যৌগিক সংখ্যা। যৌগিক সংখ্যা। এতিয়া এই সংখ্যাবোৰ চাবা 7কে ধৰিলো, এই 7 চাবা 7 1 গুণ 7 লিখিব পাৰি। ইয়াৰ উৎপাদক হ'ব 7, 1। তেন্তে ই এটা মৌলিক সংখ্যা। 11ও এটা মৌলিক সংখ্যা, 13ও এটা মৌলিক সংখ্যা, 5ও এটা মৌলিক সংখ্যা। ইয়াত আকৌ দিছে 4, হয়নে? ইয়াত দিছে 4, এই 4টো কি সংখ্যা যৌগিক সংখ্যা। এই সংখ্যা কেইটা ইয়াত মৌলিক থকাৰ পাছতো এই সংখ্যা কেইটা কিয় এই সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰিব দিছে। এই সংখ্যা কেইটাৰ পৰা আমি চাবা 13 এটা কমন ল'ব পাৰো। 13 কমন ল'লে আমি লিখিম 7 মাল্টিপ্লাই 11। এই 13টো নিলিখিবা, 13টো আছেই বাহিৰত, ইয়াত এটা 1 দিবা। ইয়াক আমি লিখিব পাৰো 13, এই 7 দি পেলাই 11ক পূৰণ কৰি দিয়া 7 77 প্লাস হ'ল 1। ইয়াক লিখিব পৰা যায় 13 মাল্টিপ্লাই 77 আৰু 1 প্লাস কৰিলে হ'ব 78 হ'ল। কি হৈ গ'ল এটা যৌগিক সংখ্যা হৈ গ'ল। চাবা 13ৰ লগত কি হ'ল 78 এটা মাল্টিপ্লাই হ'ল। কিন্তু ই কি লিখিম ই যৌগিক, কাৰণ ইয়াৰ 1ৰ বাহিৰেও আন উৎপাদক আছে। 1ৰ বাহিৰেও আন উৎপাদক আছে। Again 7 into 6 into 5 into 4 into 3 into 2
into 1 plus 5 দিয়া আছে ঠিক আছে চাবা ইয়াৰ পৰা আমি কমন ল'ব পাৰো 5 এটা কমন ললো থাকিব 7 into 6 into 5 যেহেতু আছেই কমন 4 into 3 into 2 into 1 plus 5 1 যা 5 ইয়াত একেটা দিবা 5 এক গুণ হল কি 5 এতিয়া ইয়াত এই 5 5 এ রাখা ইয়াত আমি ব্ৰেকেটৰ ভিতৰত পূৰণ কৰি দিও 7 6 গুণ হল 42 4 3 গুণ 12 7 6 গুণ 42 4 3 গুণ 12 12 2 গুণ হল 24 পূরণ করে দিলে হব 4 2 গুণ 8 4 4 গুণ 16 2 2 গুণ 4 4 2 গুণ হল 8 8 6 4 10 শূন্য হাতত কিমান আছে 1 8 1 9 9 1 হল 10 ইয়াত আমি পালো 1008 প্লাস 1 এতিয়া 5 মাল্টিপ্লাই এই দুটাক যোগ কৰি দিয়া 1008 আৰু 1 যোগ কৰিলে হ'ব 1009 এতিয়া চাবা ইয়াত আমি উৎপাদক কি পালো 5 মাল্টিপ্লাই 1009 কি হ'ব ইউ যৌগিক হ'ব ই যৌগিক ইয়াত লিখিম ই যৌগিক কাৰণ ইয়াৰ একৰ বাহিৰেও আন উৎপাদক আছে এই হল ইয়াৰ সমাধান